এছিয়ান যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক দেশনাৰ সিংগাপুৰত হোৱা প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক দখল আজুৰি আনিলে ৰূপৰ আৰু বঞ্চৰ পদকো মংগলদৈ তৃষ্ণাকলৈ গৌৰৱান্বিত অসমবাসী বিমান বন্দৰত বিপুল আদৰণি সিংগাপুৰত অনুষ্ঠিত এছিয়ান যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে দৰং জিলাৰ দৃষ্ণা জে.আৰ. চান্দে মংগলদৈ নিবাসী দৃষ্ণাই দেশ বিদেশৰ বহু প্ৰতিযোগীক পৰাজিত কৰি এছিয়ান যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত দুটাকৈ সোণৰ এটা ৰূপৰ আৰু এটা বঞ্চৰ পদক আজুৰি আনিবলৈ সক্ষম হয় অলপতে সিংগাপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত দৃষ্ণাই মুঠ 4টা পদক দখল কৰি অসমবাসীকো গৌৰৱান্বিত কৰি তুলিছে তেনে কম বয়সৰ পৰাই যোগাসনত আগ্ৰহ দেখুৱাই দৃষ্ণাই বিভিন্ন প্ৰতিযোগিতাত ইতিমধ্যে বহু পদক লাভ কৰিছে সিংগাপুৰত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাত আছিল দৃষ্ণাৰ বাবে কেৰিয়াৰ অন্যতম এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা দৃষ্ণাই এছিয়ান প্ৰতিযোগিতাটো নিজৰ সৰ্বোচ্চ উজাৰি দি দুটা সোণৰ লগতে এটা ৰূপ আৰু এটা বঞ্চৰ পদক দখল কৰিবলৈ সক্ষম হয় সিংগাপুৰৰ এছিয়ান যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৃষ্ণা পোনে উপস্থিত হয় মহাৰাষ্ট্ৰত অসমৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে মহাৰাষ্ট্ৰত অনুষ্ঠিত 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অংশ লয় মহাৰাষ্ট্ৰৰ কোহলাপুৰত অনুষ্ঠিত 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত দৃষ্ণা আৰ.জে. চান্দে আজুৰি আনিবলৈ সক্ষম হ'ল এটি বঞ্চৰ পদক সৰ্বমুঠ 5টাকৈ পদক আজুৰি অনা দৃষ্ণা আজি উপস্থিত হয় মাতৃভূমিত পুৱা প্ৰায় 11:30 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা অসম গৌৰৱ দৃষ্ণাক আদৰণি জনাবৰ বাবে অসংখ্য লোক উপস্থিত হয় নানা নৃত্য বিহু ঢোল পেঁপা বজাই দৃষ্ণাক বিমানবন্দৰত আদৰণি জনোৱা হয় পিতৃ মাতৃৰ সৈতে বিমানবন্দৰত উপস্থিত হোৱা দৃষ্ণাক দৰং জিলাৰ লগতে অসম যুৱ সংস্থা তথা আন গুণমুগ্ধই গামোচা শৰাই ফুলৰ মালা ফুলৰ থোপাৰে উষ্ম আদৰণি জনায় আজিৰ এই আদৰণি অনুষ্ঠানত গুৱাহাটী বিমানবন্দৰত দৃষ্ণাৰ লগত উপস্থিত থাকে প্ৰশিক্ষক দেৱজিৎ নাথ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী দৰঙৰ স্থানীয় ৰাইজৰ লগতে দৃষ্ণাৰ পিতৃ মাতৃ অনাগত দিনত আৰু আগুৱাই যোৱাৰ হেঁপাহ আছে বুলি জানিবলৈ দিয়ে দৃষ্ণাই তুমি সিংগাপুৰ আৰু মহাৰাষ্ট্ৰত দুটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছা গতিকে তুমি মহাৰাষ্ট্ৰত কি পদক পাইছা আৰু সিংগাপুৰত কি পদক পাইছা এবাৰ ৰাইজৰ বাবে জনাবা নেকি এই প্ৰতিযোগিতাত যি অংশগ্ৰহণ কৰিছিলা অসমৰ হৈ তুমি অকলে আছিলা নে আৰু কোনোবা আছে বাকী তোমাক এই ক্ষেত্ৰত আগুৱাই কোনে লৈ গৈছে তুমি ভৱিষ্যতে আৰু ইয়াতকৈ আগুৱাই যাব বিচৰানে ভৱিষ্যতে তোমাক আৰু প্ৰশিক্ষণ কোনে কোনে দি আছে এতিয়া বৰ্তমান তুমি কোন স্কুলত পঢ়া শুনা কৰি আছিলা ধন্যবাদ এইবাৰ
হ'ব সেইকাৰণে তেওঁক এবাৰ আমি স্কুল গেমছৰ পৰা এবাৰ ৰাখিছোঁ আৰু যোৱা বছৰ তেওঁ বেষ্ট অফ দ্য বেষ্ট কিতাপ লাভ কৰিছে দিল্লী বিদ্যাৰাণী আৰু আমি আশা কৰিম যে কৃষ্ণা এয়াৰ কণ্ডাক্ট এতিয়া আমাৰ নতুন গতিকে বা এছিয়ান গেমছ আছে আৰু তাৰোপৰি আমাৰ অলিম্পিক আছে 2035 ভাৰতত হোৱাৰ কথা আছে ইতিমধ্যে যোগাসনত অন্তৰ্ভুক্ত হৈছে যোগাসন স্পৰ্ট গতিকে আমি নিশ্চয়কৈ যত্ন ৰাখিম তেওঁলোকক আগুৱাই নিবৰ কাৰণে তেতিয়া শ্ৰদ্ধাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে আমাৰ সকলো প্ৰকাৰে যত্ন কৰিম আপোনালোকৰ জৰিয়তে আমাৰ খেলুৱৈসকলে যাতে আৰু ৰাইজৰ আগৰ পায় আৰু ৰাইজৰ যাতে মনত পায় আপোনালোকৰ আশীৰ্বাদ অৱশ্যে ভাল আপোনালোকৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ তেওঁলোকৰ যথেষ্ট দায়িত্ব আছে স্কুলৰ পৰা মানে অংশগ্ৰহণ কৰিছিলে নতুন গ্ৰুপ অফ পাইছে গতিকে এইটো আমাৰ কাৰণে বৰ ভাল কথা আজি যদি যাওঁ একেলগে অহালৈ ভাল হৈছে যেতিয়া 11 তাৰিখে আহিছিলে আজি তেওঁ আহিছে গতিকে আমি অসম যুৱ সংস্থাৰ পৰা আমি তেখেতৰ মানে অভিনন্দন জনাইছোঁ আপোনালোকে জনাইছে ৰাইজে জনাইছে আৰু সকলোৰে পৰা যথেষ্ট সংখ্যক ৰাইজ আহি ইয়াত পৰিৱেশ দিছে আজি নিশ্চয়কৈ মানে অনুপ্ৰাণিত হ'ব আৰু আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছে আপোনালোকৰ জৰিয়তেহে ৰাইজে গম পাব গতিকে আপোনালোকৰ এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আমি নিশ্চয়কৈ তেওঁলোকক আগুৱাই নিব পাৰিম আৰু মই এইবাৰ প্ৰশিক্ষণ আছিল মই নগাঁৱত প্ৰশিক্ষণ দিছিলোঁ যদি নগাঁৱত প্ৰশিক্ষণ দিওঁতে আমাৰ নগাঁৱত উপস্থিত আছিলে আৰু মই তেতিয়াই কৈছিলোঁ যে নিচিনাই কিবা এটা পাব কি পাব মই ক'ব পৰা নাছিলোঁ কিন্তু যেতিয়া খেল হৈ আছে সেই পৰ্যায়ত মই SGFI চিনিয়ৰ মষ্ট অফিচিয়েল হিচাপে মই এইটো জানো তাৰমানে আমাৰ পদক আহিব লগা খেল তেওঁ খেলিছে দেই ধন্যবাদ মই যেতিয়া ক'ভিডৰ সময়ত অভিযোগ কৰিছিলোঁ তেতিয়া মোক কেইটামান কৰি তেতিয়া মই তাইক কৈছিলোঁ ইয়াৰ কিন্তু ভৱিষ্যত আছে আগুৱাই লৈ যাওক আমাৰ চব পৰে আগুৱাই যাব পাৰিব মই স্কুলৰ ডাইৰেক্টৰ ছাপোৰ্ট কৰিম আৰু যাতে আগুৱাই যায় আৰু গভৰ্ণমেণ্টৰ হিচাপেও বহুত পদক্ষেপ লৈ আছে যাতে কাৰণ স্পৰ্টছটো আমাৰ নৰ্থ ইষ্টৰ স্পৰ্টছৰ থ্ৰুদি কেৰিয়াৰ এটা বনাব পাৰে আমি স্কুল হিচাপে আমি মটিভেট কৰি আছোঁ তাৰ ভৱিষ্যত থাকিল আগবাঢ়ি যাব গুৱাহাটী এয়াৰপৰ্টৰ পৰা উত্তম হীৰাৰ ৰিপৰ্ট এনি ভাৰত 24